গোপালদেৱৰ থোলৰ বৰ্তমানলৈকে অসমত 296খন সত্ৰ আছে আৰু এই সত্ৰসমূহৰ পৰা ভকতসকল এই সত্ৰলৈ প্ৰায়ে আহি থাকে। এইবেলিও প্ৰায় 200 ভক্ত উজনিৰ পৰা আমাৰ সত্ৰভাগলৈ আহিব। গতিকে এইখন সত্ৰ আমি অসমৰ এখন বিশিষ্ট সত্ৰৰূপে আমি ভাবোঁ আৰু তেওঁলোকেও এইখন সত্ৰৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়ে। কিন্তু আমি সেইখিনি যথেষ্টভাৱে আগবঢ়াই দিব পৰা নাই বিভিন্ন কাৰণত। কাৰণ ইয়াতে গোপালদেৱে যেতিয়া ইয়াৰ পৰা গুচি গ'ল কালজাৰলৈ, কালজাৰত তেওঁৰ পৰলোক হয় আৰু তাৰপিছত তেওঁৰ বংশধৰ অৰ্থাৎ তেওঁৰ ল'ৰা কমলোচন দেৱ উজনিলৈ যায় আৰু অৰুণাচলত তেওঁ সত্ৰ স্থাপন কৰে। আৰু তেওঁৰ জীয়াৰী অসমৰ প্ৰথম মহিলা কবি আই পদ্মপ্ৰিয়াই এই সত্ৰখনৰ পৰা নাতি দূৰত বাঢ়ৈমাৰা জানৰ পাৰত তেওঁ বাঢ়ৈমাৰা জান হিচাপে এখন সত্ৰ স্থাপন কৰে আৰু তেওঁ তাত নাৰী সবলীকৰণৰ আটাইখিনি শিক্ষা দীক্ষা আৰু ধৰ্মীয় দীক্ষা তেওঁ তাত দিয়ে। এতিয়াও সেই সত্ৰখন খুব জৰাজীৰ্ণ অৱস্থাত আছে। আমি আশা কৰোঁ অসমৰ ৰাইজৰ আকণ্ঠ সমৰ্থনত আৰু সহায় সহযোগিতাত সেই সত্ৰখনৰ নিশ্চয় ঠন ধৰি উঠিব আৰু এই সত্ৰখনৰো যিখিনি যাৱতীয় কৰিব লগা আছে সেইখিনিও নিশ্চয় চৰকাৰ আৰু ৰাইজৰ সহযোগিতাত হ'ব বুলি আমি আশাবাদী। এতিয়া আমাৰ 3 দিনীয়া কাৰ্যসূচীত আমাৰ কাৰ্যকৰী সভাপতি কথাখিনি ক'বই ভালদৰে, তথাপিতো আমাৰ ইয়াত আমি আশা ৰাখিছোঁ প্ৰায় 300 উজনিৰ ভক্ত আহিব আৰু আমাৰ স্থানীয় ভক্ত যথেষ্ট পৰিমাণে আহিব আৰু আমি সকলোকে আহ্বান জনাওঁ ইয়াতে সেৱা লোৱাৰ কাৰণে সকলোৱে যাতে ইয়ালৈকে আহে। এইখিনিয়ে মোৰ ক'বলগীয়া। আজি 7 ব'হাগ 21 এপ্ৰিল ৰাতিপুৱা আমাৰ উষা কীৰ্তন হৈ গৈছে। 7 বজাত পৰিৱেশ নিকাকৰণ হৈছে, 8 বজাত নৃত্য প্ৰসংগ আৰু 10 বজাত আমি বৃক্ষৰোপণ কাৰ্যসূচী ইয়াত আমি পালন কৰোঁ। আৰু সন্ধিয়া আছে আমাৰ আজিৰ তাৰিখত বন্তি প্ৰজ্বলন। অহাকালি 8 ব'হাগ 22 এপ্ৰিল ৰাতিপুৱা 5 বজাত উষা কীৰ্তন, 7 বজাত নৃত্য প্ৰসংগ, 9 বজাত নাম প্ৰদৰ্শন আৰু ৰাতিপুৱা 10 বজাত মুকলি সভা। মুকলি সভাখন হ'ব শ্ৰী শ্ৰী গোপালদেৱ আতাৰ কৰ্মজীৱ ধৰ্মপ্ৰচাৰ সম্পৰ্কৰ ওপৰত ভিত্তি কৰি। ইয়াত আমি আমাৰ এই সভাখন সভাপতি কৰিব আমাৰ পৰিচালনা সমিতিৰ সভাপতি ধীৰেন্দ্ৰ কুমাৰ বৰ্মনে আৰু নিৰ্দিষ্ট বক্তা হৈ থাকিব সুনীল কুমাৰ বৰা নগাঁও প্ৰধান সম্পাদক সদৌ অসম গোপালতা দেৱ সমাজ, শ্ৰীযুত তিলক কুমাৰ মহন্ত ডেকা সত্ৰাধিকাৰ, শ্ৰী শ্ৰী হালদিআটি সত্ৰ নাৰায়ণপুৰ লখিমপুৰ। মুখ্য অতিথি থাকিব শ্ৰীযুত ভৱ গোস্বামী সত্ৰাধিকাৰ, শ্ৰী চেঁচা সত্ৰ জামৰীঘাট তথা সভাপতি শ্ৰী গোপালদেৱ সেৱক সমাজ অসম, মোহন চন্দ্ৰ গোস্বামী সত্ৰাধিকাৰ, শ্ৰী নাচনীপাৰ সত্ৰ লখিমপুৰ, শ্ৰী ৰঞ্জিত কুমাৰ দাস মন্ত্ৰী অসম, ফণী কুমাৰ তালুকদাৰ বিধায়ক 41 নং ভৱানী বিধান সমষ্টি। তাৰপিছত আমাৰ তৃতীয় দিনা আমাৰ 9 ব'হাগ 23 এপ্ৰিল ৰাতিপুৱা উষা কীৰ্তন, 7 বজাত নৈমিত্তিক প্ৰসংগ, 9 বজাত স্থানীয় শিল্পী আয়তীসকলৰ নাম প্ৰসংগ। এইটো আমাৰ উদ্বোধন কৰিব অপূৰ্ব অধিকাৰীদেৱে। আৰু আমাৰ আছে আমাৰ 22 তাৰিখৰ এটা বিশেষ আকৰ্ষণ আছে আমাৰ আবেলি 2 বজাত কৰিশ্মানাথৰ নাগাৰা নাম পৰিৱেশন। এইটো উদ্বোধন কৰিব আমাৰ নিপা কলিতা বিশিষ্ট সমাজকৰ্মী হাউলি। থৰুতে আপোনালোকে এই কাৰ্যসূচী দিছোঁ আৰু সহৃদয় সকলো ধৰ্মৱান ৰাইজক আমাৰ এই 3 দিনীয়া কাৰ্যসূচীত সৰ্বতক সহযোগিতা অংশগ্ৰহণ কৰিবলৈ আমি অভ্যৰ্থনা সমিতিৰ পৰা অনুৰোধ জনাইছোঁ। 9 তাৰিখে আছে আপোনাৰ উষা কীৰ্তন ৰাতিপুৱা 5 বজাত, 7 বজাত নৈমিত্তিক প্ৰসংগ, আমি ক'লোৱে স্থানীয় আয়তীৰ নাম প্ৰসংগ, 10 বজাত 1 বজাত প্ৰসাদ বিতৰণ, 2 বজাত সিদ্ধ প্ৰসাদ পৰিৱেশন আৰু সন্ধিয়া 6 বজাত বন্তি প্ৰজ্বলন। ইয়াৰ লগে লগে আমাৰ 3 দিনীয়া কাৰ্যসূচী সামৰণি পৰিব। অসমৰ শৈক্ষিক জগতত অনবদ্য অৱদান আগবঢ়াই অহা পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমী। সাফল্যৰ ধাৰাবাহিকতাৰে শতাধিক শিক্ষাৰ্থীৰ স্থান লাভ। 4 শতাধিক শিক্ষাৰ্থীৰ চিকিৎসা বিজ্ঞান আৰু অভিযান্ত্ৰিক তথা অৰ্ধ শতাধিক শিক্ষাৰ্থীৰ IITত স্থান লাভেৰে শিক্ষানুষ্ঠানখনৰ অবিৰত সাফল্যৰ যাত্ৰা। শিক্ষাৰ্থীৰ শৈক্ষিক, বৌদ্ধিক, মানসিক বিকাশৰ এক সুপৰিকল্পিত গুণগত মানসম্পন্ন অনুষ্ঠান আনন্দৰাম বৰুৱা একাডেমী। আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিক
কলা বিজ্ঞান আৰু বাণিজ্য শাখাত নামভৰ্তিৰ প্ৰক্ৰিয়া। উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত JEE আৰু NEETৰ ইণ্টিগ্ৰেটেড বানচেল ক্লাছেছৰ ব্যৱস্থা কৰা হৈছে। ছাত্ৰ ছাত্ৰীৰ বাবে উপযুক্ত ছাত্ৰাবাস আৰু ছাত্ৰী নিবাসৰ ব্যৱস্থা থকাৰ লগতে যাতায়াতৰো সুব্যৱস্থা আছে আনন্দৰাম বৰুৱা একাডেমীত। স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীও উপলব্ধ আনন্দৰাম বৰুৱা একাডেমীত। কেন্দ্ৰীয় লোকসেৱা আয়োগ আৰু অসম লোকসেৱা আয়োগৰ পৰীক্ষাত শিক্ষানুষ্ঠানখনৰ কেইবাগৰাকী শিক্ষাৰ্থীৰ স্থান লাভ। নামভৰ্তিৰ বাবে এতিয়াই যোগাযোগ কৰক 6000163376 6000288137। শিক্ষানগৰী পাঠশালাৰ অন্যতম শিক্ষানুষ্ঠান আনন্দৰাম বৰুৱা একাডেমী পাঠশালা।